যি নামে আত্মাই পৰমাত্মাৰ সান্নিধ্য লাভ কৰাৰ দিহা দিছে, যি নামে জীৱ উত্তৰণ হোৱাৰ দিহা দিছে, যি নামে জীৱই পৰম তত্ত্ব লাভ কৰাৰ দিহা দিছে, সেয়াই হ'ল দিহা। আৰু আমি নাম লৈছোঁ কাৰ নাম? প্ৰভুৰ নাম। গতিকে এই দিহা নামেই হৈছে আমাৰ হৃদয়ত থকা জীৱাত্মাক পৰমাত্মাৰ প্ৰতি জাগৃত কৰাৰ প্ৰধান ব্যৱস্থা। আপোনালোক সকলোৱে জানে যে আউনীআটীয় সত্ৰাধিকাৰ বৈষ্ণৱ পণ্ডিত ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰভুৱে অসমৰ নাম ইতিহাস বুলি এখন গ্ৰন্থ প্ৰণয়ন কৰিছে। আৰু সেই গ্ৰন্থখনত বৈষ্ণৱ সংস্কৃতিৰ অন্তৰ্ভুক্ত 55 বিধক নামক বৈষ্ণৱ পণ্ডিতগৰাকীয়ে উল্লেখ কৰিছে। আৰু এই দিহা নামকে তেখেতে সন্মোহনী নাম হিচাপে চিহ্নিত কৰিছে বা প্ৰাধান্য দিছে যে দিহা নামে মানুহক সন্মোহনী কৰি ৰাখিব পাৰে, যি দিহা নামে মানুহক নামৰ হৃদয়ংগম কৰাৰ জৰিয়তে এখন উশৃংখল সমাজ শৃংখলাবদ্ধ কৰাৰ বাবে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে, এই কথাও বহু পণ্ডিতে ইতিমধ্যে ব্যক্ত কৰিছে। তেনেভাগী মহান অনুষ্ঠান আপোনাসকলে ইয়াত আয়োজন কৰিছে আৰু পৰম শ্ৰদ্ধাৰ নামৰ পূজাৰী সদৃশ, নাম মন্দিৰৰ পূজাৰী সদৃশ শিল্পীসকলে ইয়াত পৰিৱেশন কৰিব। আৰু আমি ভাবিম এই পবিত্ৰ স্থানত ভগৱন্তৰ অমৃতময় গুণনামত ইয়াত মহাপ্ৰভু বিৰাজমান হ'ব। আৰু মহাপ্ৰভু বিৰাজমান হোৱাৰ ব্যৱস্থাৰ মাধ্যমেৰে আমাৰ হৃদয়ত থকা নেতিবাচক চিন্তাবিলাক কিঞ্চিত মান হ'লেও পৰিসমাপ্তি ঘটি আমাৰ হৃদয়ত ইতিবাচক সত্তাই ঠাই ল'ব। আমি কেতিয়াবা নামত গাওঁ, মনলৈ আহিছে এটা কথা যে বৃন্দাবনত কৃষ্ণ নাই বৰ্তমান। আমাৰ বহু শিল্পীয়ে গাই গৈছে, নালাগে বৰদুৱালৈ যাবলৈ, নালাগে বৰপেটা পাবলৈ, গৃহৰ মধ্যে থাকি চাৰি শাস্ত্ৰ জাপি হৃদয়ত পাবা তুমি ভগৱন্তৰ অমৃতময় স্থিতি। অৰ্থাৎ আপোনালোকে জানে আজি যি স্থানত ভগৱন্তৰ অমৃতময় গুণনাম চৈতন্য কৰা হ'ব, একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয়েদি থাকা হৰি সাক্ষাতে তথাত। ভগৱন্তক আপোনালোকে বৈকুণ্ঠৰ পৰা এই স্থানলৈ লৈ আহিব। শিল্পীসকলে গাইছে, এই নামৰ মহিমা শুনি তপস্যায়ে ৰিলে মুনি, যোগীয়ে এৰিলে যোগ ধ্যান, গকুলৰ গোপীয়ে এৰিল ভাতে পানী, কৃষ্ণতে অৰ্পিলে প্ৰাণ। গতিকে তেনে অমৃতময় নামক ইয়াত চৰ্চা কৰা হ'ব। আৰু এই নাম চৰ্চাৰ মাধ্যমেৰে আমাৰ এটা সাংগীতিক পৰিৱেশ সৃষ্টি হ'ব। আৰু এই সাংগীতিক পৰিৱেশে আমাৰ মাজত উশৃংখলতা নিৰাময় কৰিব। শ্ৰদ্ধেয় বিচাৰকসকলে খুব সুন্দৰভাৱে বিচাৰ বিবেচনাই তেখেতলোকে অনুষ্ঠান লৈ যাব আগবঢ়াই। আপোনাসকল সুন্দৰ পূজাৰীসকলে নাম পৰিৱেশন কৰাৰ মাধ্যমেৰে দিহানামৰ আমাৰ এই সত্তাটো জীয়াই ৰাখিব বা আপোনাসকলে জীপাল কৰি ৰাখিব। এতিয়া আজি আমি এজন দিহানাম জগতৰ সাধাৰণ ছাত্ৰ হিচাপে এই স্থানত উপস্থিত হ'লোঁ। গতিকে বিচাৰকসকলে সুন্দৰ বিচাৰ পদ্ধতিয়ে বিবেচনা কৰিব আমাৰ আশা। আৰু পূজাৰী সদৃশ, সংস্কৃতিৰ পূজাৰী সদৃশ প্ৰতিযোগীসকলে সুন্দৰভাৱে ইয়াত নাম পৰিৱেশন কৰিব, সেয়াও আমাৰ শুভকামনা। খুব সুন্দৰভাৱে আয়োজকসকলেও তেখেতলোকে হৃদয় উজাৰি অনুষ্ঠানভাগী আয়োজন কৰিছে। এই ত্ৰিমূৰ্তিৰ সংগমত অনুষ্ঠানভাগী সঁচাকৈ সাফল্যমণ্ডিত হ'ব। এতিয়া দিহানামৰ প্ৰয়োজনীয়তা, আজি আমি দিহানাম পৰিৱেশন কৰিবলৈ আহিছোঁ। দিহানাম পৰিৱেশন কৰিবলৈ অহাৰ লগে লগে আমি নিজে মনৰ ভাৱটোহে প্ৰকাশ কৰিছোঁ আপোনালোকৰ মাজত। আপোনালোক সকলোৱে একো একোজন সুন্দৰৰ পূজাৰী, আপোনাসকলক আমাৰ দৰে ব্যক্তিয়ে দিহানামৰ উপদেশ দিবলৈ আমাৰ যোগ্যতা নাই, ধৃষ্টতাও নাই। পুনৰ কোৱা হৈছে, অপৰিপক্ক জ্ঞানেৰে খোজকাঢ়িব নজনা কেঁচুৱাই যেনেকৈ দৌৰিবলৈ বিচাৰোঁতে থপুক থাপাককৈ লুটি খাই পৰে, তেনে কিঞ্চিত জ্ঞানৰ অধিকাৰী হৈ এই স্থানত উপবিষ্ট হোৱা হৈছে। তাৰ মাজতে কেতিয়াবা অনুভৱ হয় দিহানামে আমাক কি দিছে? দিহানামে আমাক হৃদয়খন প্ৰশান্তি কৰি ৰাখিছে।
দিহানামক আমি যদি সঁচাকৈ পৰ্যবেক্ষণ কৰি চাওঁ, দিহানামে আমাৰ উশৃংখলতা ধ্বংস কৰিছে, দিহানামে আমাৰ ঘৰখন মন্দিৰলৈ ৰূপান্তৰ কৰিছে, দিহানামেৰ সাংগীতিক পৰিৱেশে আমাক শান্তি সম্প্ৰীতিৰ বাৰ্তা বহন কৰি আহিছে আৰু সমাজখন শৃংখলাবদ্ধ হোৱাত সহায়ক হৈছে। আমি দিহানাম পৰিৱেশন কৰিছোঁ, খুব সুন্দৰ তাল লয় ৰক্ষা কৰি আমি দিহানাম পৰিৱেশন কৰিছোঁ আৰু দিহানাম প্ৰতিযোগিতাত আমি পুৰস্কাৰ লাভ কৰিছোঁ। হয়, সেয়া খুব সুন্দৰ কথা, কিন্তু দিহানামক আমি গভীৰভাৱে অধ্যয়ন কৰিব লাগিব আৰু দিহানামক আমি অধ্যয়ন কৰি, দিহানামক অনুধাৱন কৰি, দিহানামৰ প্ৰজ্ঞাশীল চিন্তাৰে আমি নিজৰ জীৱনটোকো লৈ যাবৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব। দিহানামে আমাক কি কৈছে? মোৰ পুৰণা এভাগ নামলৈ মনত পৰিছে। এই দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে, তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে। এই নামবিলাক আমি জন্ম হোৱাৰ বহু বছৰ আগতেই শিল্পীসকলে পৰিৱেশন কৰি দিহানামৰ সৌষ্ঠৱ বৃদ্ধি কৰি থৈ গৈছে। এই নামভাগ কোনে কেতিয়া ক'ত কেনেকৈ ৰচনা কৰিছিলে তাৰ তথ্য আজিও উল্লেখ হোৱা নাই বা উদ্ধাৰ হোৱা নাই, কিন্তু ইয়াৰ পদ কীৰ্তন বা ভাগৱতৰ পৰা সংগ্ৰহ কৰি শিল্পীসকলে পৰিৱেশন কৰিছে। আপোনালোকে জানে সমস্তখিনি, বিশেষকৈ মাজুলীকটো নামৰ কথা কোৱাটো আমাৰ মূৰ্খামিহে হ'ব। মাজুলী সঁচাকৈ সংস্কৃতিৰ বৰঘৰ। কিন্তু এতিয়া ডাঙৰ কথা হ'ল, নতুন প্ৰজন্মই আমি চিন্তা কৰিব লাগিব। প্ৰহ্লাদৰ নাম গাইছোঁ আমি, দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে, তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে। হয়, আমাৰ কণ্ঠ ভাল, শুদ্ধ, ভাল কথা। আমাৰ বায়ন শৈলী ভাল, খুব শুদ্ধ কথা। আমাৰ গায়ন শৈলী ভাল, খুব শুদ্ধ কথা। অকল সেই তিনিটা ব্যৱস্থাই শুদ্ধ হ'লে নহ'ব। আমি প্ৰহ্লাদ চৰিত্ৰক অনুধাৱন কৰিব লাগিব, প্ৰহ্লাদ চৰিত্ৰক আমি বিজ্ঞানসন্মত দৃষ্টিৰে অধ্যয়ন কৰিব লাগিব আৰু প্ৰহ্লাদৰ ইতিবাচক চিন্তাৰে আমাৰ জীৱনটো আগবঢ়াই লৈ যাব পাৰি নেকি, তাৰ বাবেও আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এতিয়া প্ৰহ্লাদ দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে, তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে। প্ৰহ্লাদক দৈত্যৰাজে শাস্তি দিলে। কিয় শাস্তি দিলে? আপোনালোকে জানে যে প্ৰহ্লাদৰ দেউতাক ভগৱন্তৰ পৰিপন্থী, ঈশ্বৰৰ নাম নলয়। কিয় নলয় তাকো আপোনালোকে জানে যে প্ৰহ্লাদৰ খুৰা হিৰণ্যাক্ষক ভগৱান বিষ্ণুৱে বৰাহ অৱতাৰে নিধন কৰিছে আৰু নিধন কৰাৰ বাবে ভাতৃ সন্তাৰ প্ৰতিশোধ ল'বৰ বাবে দৈত্যৰাজ হিৰণ্যকশিপুৰ উত্তাউল হৈ আছে আৰু তেওঁ ৰাজ্যত ঘোষণা কৰিছে যে, নিৰ্দেশ দিছে, মোৰ ৰাজ্যৰ কোনো লোকে বিষ্ণুৰ নাম উচ্চাৰণ নকৰিবা। যদিহে মোৰ ৰাজ্যত বিষ্ণু নাম উচ্চাৰণ কৰা হয়, তেওঁক দেশদ্ৰোহী হিচাপে দণ্ড দিয়া হ'ব। গতিকে প্ৰহ্লাদৰ ৰাজ্যত নিজৰ পিতৃ দেৱতাই, প্ৰহ্লাদৰ পিতৃ দৈত্যৰাজ হিৰণ্যকশিপুৰে হৰিনাম তাত নিষিদ্ধ কৰিছে। সেই নিষিদ্ধ কৰাৰ স্থানত মহাভক্ত প্ৰহ্লাদে কিন্তু অন্য সমস্ত চিন্তাকে তেওঁ আওকাণ কৰি হৰি গুণনুকীৰ্তনে চৈতন্য কৰিছে। এতিয়া প্ৰহ্লাদে ইমান ভগৱন্তৰ গুণকীৰ্তন কৰিছে। আপোনালোকে জানে প্ৰহ্লাদক বিভিন্ন ধৰণৰ শাস্তি দিয়া হৈছে। ঘোষাভাগে কৈছে, দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে, তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে। ইমান শাস্তি দিলে, শাস্তি দিয়াৰ পাছতো প্ৰহ্লাদে দুখ অনুভৱ নকৰিলে, প্ৰহ্লাদক মাৰিব নোৱাৰিলে। প্ৰহ্লাদৰ কিন্তু মাৰণতা নাই। কিয়? প্ৰথম কথা হ'ল, হৰি সহায় যাৰ বিপদ নহয় তাৰ। এতিয়া প্ৰহ্লাদক ভগৱন্তে সহায় কৰিলে, সেইটো এটা দিশ বাৰু। কিন্তু ডাঙৰ কথাটো হ'ল, প্ৰহ্লাদক দৈত্যৰাজে যিমান শাস্তি দিলে, কাটোৱালগণক নিৰ্দেশ দিছে, শাস্তি দিছে আৰু সন্ধ আৰু অমৰ কয়, প্ৰহ্লাদৰ শিক্ষাগুৰুসকলেও প্ৰহ্লাদক মৰম চেনেহ কৰা নাছিল। প্ৰহ্লাদক তেওঁলোকেও শাস্তিৰ ব্যৱস্থা কৰিছিল, কিন্তু প্ৰহ্লাদ ৰাজপুত্ৰ। প্ৰহ্লাদে সেই শিক্ষাগুৰুসকলক ক'ব পাৰিল, আজিৰ ছাত্ৰ ছাত্ৰী হয়তো একাংশই ক'লেহেঁতেন, খবৰদাৰ, মোৰ দেউতাৰ তুমি বেতনপ্ৰাপ্ত কৰ্মচাৰীহে, মোক হাত নিদিবা। অপ্ৰিয় হ'লেও সত্য কথা। আজি দুই এজন ছাত্ৰই হয়তো সেই কথাটো ক'বলৈও বাধ্য হ'ব, কাৰণ শিক্ষকৰ মাৰ্কিল আজিকালি বহু ছাত্ৰ ছাত্ৰী, সকলো নহয়, মই সকলোৰে কথা কোৱা নাই, আজিকালি হয়তো কোনো শিক্ষকে হয়তো কোনো ছাত্ৰ ছাত্ৰীক মাৰ্কিলো কৰিব নোৱাৰা ব্যৱস্থাও হয়তো হৈছে। কিন্তু প্ৰহ্লাদে একো নক'লে। কিয় নক'লে? তেওঁ ক'ব পাৰিলেহেঁতেন। দৈত্যৰাজৰ যিমান ক্ষমতা, সেই ক্ষমতাক তেওঁ অপব্যৱহাৰ নকৰিলে। তেওঁ জানে, তেওঁ যদি ক'লেহেঁতেন তেওঁ শিক্ষাগুৰুসকলক, মোক তোমালোকে শাস্তি দিব নোৱাৰা, মই যি নিৰ্দেশ দিম সেই নিৰ্দেশনাও দৈত্য ৰাজ্যত প্ৰচাৰ হ'ব লাগিব। কিন্তু তেওঁ কোনো ধৰণৰ সেই ব্যৱস্থা গ্ৰহণ নকৰিলে, কাৰণ তেওঁ একান্ত বাধ্য ছাত্ৰ।
প্ৰহ্লাদৰ পৰা আমি আহৰণ কৰিব লাগিব নৈতিক চিন্তা। ইমান এজন মৰমীয়াল নৈতিক চিন্তাৰে চিন্তাহীন ছাত্ৰ পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠতম তথা একমাত্ৰ সেই সকলোতকৈ শ্ৰেষ্ঠতম ছাত্ৰজনেই হ'ল প্ৰহ্লাদ। আপোনালোকে জানেই প্ৰহ্লাদে ইমান শাস্তি মূৰ পাতি ল'লে, কিন্তু তেওঁ কোনো দিন সেই কথা কটুবাক্য কাকো উচ্চাৰণ নকৰিলে, প্ৰথম কথা। দ্বিতীয়তে হ'ল প্ৰহ্লাদৰ সামাজিক প্ৰমূল্যবোধ। আমি মানুহবিলাক ভোগৰ পাছে পাছে দৌৰি দৌৰি আমি আত্মকেন্দ্ৰিক হৈছোঁ। সকলো মোৰ হ'ব লাগে, উন্নতি মোৰ হ'ব লাগে, চৰকাৰী সুবিধাবিলাক মোৰলৈ আহিব লাগে, সমস্তখিনি যেন মোৰ বাবেহে পৃথিৱীত ভগৱানে সকলোখিনি দিয়ক। আমাৰ দৰে একোজন ব্যক্তিয়ে তেনে পোষকতাৰে আমি জীৱন অতিবাহিত কৰিবলৈ গৈ আছোঁ। কিন্তু প্ৰহ্লাদৰ চিন্তা সেই চিন্তা নহয়। প্ৰহ্লাদৰ চিন্তাত আছে মানৱীয় প্ৰমূল্যবোধৰ চিন্তা, মানুহক ভাল পোৱাৰ চিন্তা। প্ৰহ্লাদে কোনো শিক্ষকে নজনাকৈ, কোনো দৈত্য সমাজৰ ব্যক্তিয়ে নজনাকৈ তেওঁ হৃদয়তে মানসভাৱে নিবিড়ভাৱে প্ৰসংগ কৰি প্ৰভুৰ গুণকীৰ্তন চৈতন্য কৰি মহাভক্ত প্ৰহ্লাদে তৰি যাব পাৰিলেহেঁতেন, কিন্তু তাকে ব্যৱস্থা নকৰিলে। প্ৰহ্লাদে অনুভৱ কৰিলে মোৰ জন্ম দৈত্য কুলত, মোৰ জন্ম অত্যাচাৰী কুলত। মই যিখন শাস্ত্ৰ পঢ়িব লাগে বামানৈ শাস্ত্ৰ, য'ত ধৰ্ষণক প্ৰাধান্য দিয়া হৈছে, য'ত মৰা কটাক প্ৰাধান্য দিয়া হৈছে, মানৱ সমাজৰ পৰিপন্থী এখন শাস্ত্ৰ মই অধ্যয়ন কৰিব লগা হৈছে। আৰু মোৰ লগত থকা মোৰ সংগী শিশুসকল আজি অধপতনৰ দিশে যাব। গতিকে এওঁলোকক যদি মই উদ্ধাৰ কৰিব পাৰোঁ, তেতিয়াহে মোৰ জন্ম সফল হ'ব। আমি নিজৰ জন্মটোকে সফল কৰিব পাৰোঁ, লোকৰ জন্ম সফল কৰিব নোৱাৰোঁ। কিন্তু তথাপিতো আমি এটা কথা চিন্তা কৰিব পাৰোঁ, মোৰ ব্যৱস্থাটোকে মইহে দুখ পাওঁ নেকি? তেখেতে উজুতি খালে তেখেতেও দুখ পাব। এই গৰমত ফেনখন মুখে লাগে নেকি? মোৰো গৰম উঠিছে, তেখেতকো অকণমান প্ৰয়োজন। এই চিন্তাবিলাক প্ৰহ্লাদৰ আছে। অৰ্থাৎ প্ৰহ্লাদৰ যিটো সামাজিক প্ৰমূল্যবোধ, নিজে ইমান শাস্তি মূৰ পাতি লৈ দৈত্য শিশুসকলৰ মংগলৰ কাৰণে তেওঁ সমস্ত হৰিনাম দৈত্য সমাজত বিতৰণ কৰিলে। আৰু সমস্ত হৰিনামৰ মহাত্মৰ দ্বাৰা আপোনালোকে জানে লগে স্বৰ্গে নীলা অযোধ্যা নগৰ। ৰামচন্দ্ৰই যেনেধৰণে সমস্ত ৰাজ্যখন মুক্তি প্ৰদান কৰিলে, ঠিক তেনেধৰণে প্ৰহ্লাদে হৰিনাম গোৱাৰ চলেৰে সমস্ত দৈত্য জাতিটোকে তেওঁ মুক্তিৰ ব্যৱস্থা দিলে। গতিকে এয়া হৈছে প্ৰহ্লাদৰ সামাজিক প্ৰমূল্যবোধ। গতিকে এই সাম্প্ৰতিক সময়ত এই চিন্তাবিলাক আমাৰ অত্যন্ত প্ৰয়োজন। আৰু এটা কথা মোৰ মনলৈ আহিছে সাম্প্ৰতিক সময়ত, আপোনালোকে জানে আমি নামৰ মাজতে কেতিয়াবা গাওঁ, অ মহা পাপী অজামিলে পাপ আচৰিলে নাৰায়ণৰ নাম লৈয়া বৈকুণ্ঠে চলিলে মোৰ হৰি বৈকুণ্ঠে চলিলে। এতিয়া আপোনালোকে সমস্তজনে জানে যে এজন ব্ৰাহ্মণ কুলত জন্ম হোৱা শিশু কালক্ৰমত তেওঁ এনে এজন অত্যাচাৰীলৈ ৰূপান্তৰ হৈছে, সেয়াই হ'ল অজামিল। অজামিলৰ দৰে কোনো পাপী সেই সময়ত পৃথিৱীত নাই। স্বয়ং ধৰ্মৰাজেও চিন্তা কৰিবলগীয়া হৈছে যে অজামিলক মই যেতিয়া মৃত্যুদণ্ড দিম, অজামিলক কোন ঠাইত ৰাখিম। যে অজামিলৰ কাৰণে কঠোৰতকৈ কঠোৰতম, যাক ৰৌৰৱ নৰক বুলি অভিধানে কয়, তেনে নৰকত অজামিলৰ দেহটো বা আত্মাটো যমৰজাই তাত সংস্থাপন কৰিব আৰু তাৰ কাৰণে নতুনকৈ নৰক নিৰ্মাণ কৰাৰ চিন্তা কৰিব লগা হৈছে। কিন্তু সেই অজামিলে নৰক যাত্ৰা নকৰিলে, যাত্ৰা কৰিলে বৈকুণ্ঠলৈ। কিয়? ইয়াৰ তাত্ত্বিক ৰহস্যটো আমি উপলব্ধি কৰিব লাগিব। বিশেষকৈ সাম্প্ৰতিক সময়ত ছাত্ৰ সমাজৰ বাবে এই কথাবিলাক অতিকে প্ৰয়োজন। যিটো সময়ত কিছুমান নেতিবাচক চিন্তাই বা নেতিবাচক কৰ্মই মানৱ জীৱনৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছে। এই অজামিল আখ্যানৰ দৰে আখ্যানবিলাক আমি দিহানামৰ মাধ্যমে পৰিৱেশন কৰি আহিছোঁ। আৰু দিহানামৰ মাধ্যমে পৰিৱেশন কৰি অহাৰ মাজতে যদি নতুন পুৰুষে চিন্তা কৰিব পৰাকৈ বা নতুন পুৰুষে যদি চিন্তা কৰাৰ বা নতুন পুৰুষে গৱেষণা দৃষ্টিৰে যদি ইয়াক অধ্যয়ন কৰাৰ ব্যৱস্থা কৰে, তেতিয়াহে আমি দিহানামৰ প্ৰকৃত সংজ্ঞা লাভ কৰা হ'ব বুলি আমাৰ দৰে ব্যক্তি আমাৰ বোধগম্য হয়। আপোনালোকে জানেই যে মহাপাপী অজামিলে পাপ আচৰিলে নাৰায়ণৰ নাম লৈ বৈকুণ্ঠে চলালে। আমি সমস্তজনে জানো যে মহাপাপী আজামিলে ইমানখিনি পাপ আহৰণ কৰিলে,
তেওঁ যিমান পাপ আহৰণ কৰিলে পৃথিৱীত কোনো দ্বিতীয় ব্যক্তিয়ে ইমানখিনি পাপ অত্যাচাৰী কৰ্ম কৰাই নাই, অজামিলে কৰিলে। কিন্তু অজামিলে কৰাৰ পাছত অজামিল বৈকুণ্ঠলৈ গুচি গ'ল। কিয় গুচি গ'ল? অজামিলে নাৰায়ণ বুলি মাতিলে মৃত্যুৰ সময়ত। এতিয়া অজামিলে যেতিয়া নাৰায়ণ বুলি উচ্চাৰণ কৰিলে অজামিলৰ সমস্ত পাপ খণ্ডন হ'ল। খণ্ডন হ'ল কিয়? যে ভগৱন্তৰ অমৃতময় গুণনাম মৰণৰ সময়ত তেওঁ ল'লে, যিমান পাপ কৰিছিলে সিমান পাপ নালাগে, আৰু পাপ কৰা হ'লেও খণ্ডন হ'লহেঁতেন, কাৰণ তেওঁ সময়ত নাৰায়ণৰ নাম উচ্চাৰণ কৰিবলৈ শক্তি লাভ কৰিলে। এতিয়া এইখিনিত এটা প্ৰশ্নবোধক হ'ল, আমাৰ ভগৱান উপাস্য দেৱতাজন সৰ্বগুণাকৰ, সৰ্বনিয়ন্তা, সমস্ত জানন্তা তেওঁ। কিন্তু অজামিলে মাতিছিলে 10 পুত্ৰৰ মাজত এজন পুত্ৰক। আপোনালোকে জানে অজামিলৰ 10জন পুত্ৰ। 10জন পুত্ৰৰ মাজত সৰুজন পুত্ৰক তেওঁ খুব মৰম কৰে। সৰু পুত্ৰৰ প্ৰতি তেওঁ মমতাটো অলপ বেছি। গতিকে বাৰে বাৰে অজামিলে নিজৰ সৰু পুত্ৰক কাষলৈ মাতি থাকে। ভাগৱততো কৈছে, খাওঁতে পিন্ধোতে প্ৰতি মুহূৰ্ততে অকল সৰু পুত্ৰক মাতি থাকে, নাৰায়ণ নাৰায়ণ বুলি মাতি থাকে। গতিকে নাৰায়ণ বুলি সৰু পুত্ৰকহে তেওঁ মাতিছিলে, ভগৱন্তকতো তেওঁ মতা নাছিল। আমাৰ ভগৱন্তৰ ক'ৰবাত ভুল হ'ল নেকি যে মোকতো নাই মতা? আপোনালোকে আমাৰ দৰে মহামূৰ্খমতী এজন ক্ষুদ্ৰমান প্ৰাণীক আপোনালোকে কমলা গগৈ বুলি এই স্থানলৈ মাতি আহিছে। কমলা গগৈ হয় জাজিৰ পৰা অহা হৈছে, কিন্তু আপোনালোকৰ মাজুলীতো কোনোবা কমলা গগৈ থাকিব পাৰে, সেইটোতো অস্বাভাৱিক নহয়। বিষ্ণুদূতসকলে চিন্তা কৰিব লাগিছিল যে আমাৰজন নাৰায়ণক মতা নাই, মাতিছে কাক? তেওঁলোকৰ সৰু পুত্ৰক মাতিছিলে। এইটো কাৰোবাৰ ভুল হ'ল নেকি? আচলতে ভুল নাই হোৱা। এই ব্যৱস্থাটোকে, এই কথাটোকে যদি আমি নতুন প্ৰজন্মই বৰ্তমান সময়ত অনুধাৱন কৰাৰ একদম উপযুক্ত তথা সময় আহি পৰিছে। আপোনালোকে জানে, মই খালি নতুন পুৰুষৰ, আমাতকৈ যিসকল কনিষ্ঠতম ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বাবেহে কৈছোঁ, জ্যেষ্ঠসকলৰ বাবে অকণমানো কোৱা নাই, দায় দোষ নধৰিব। আপোনালোকে জানে মহাভক্ত পাপী অজামিলৰ শিশুকালটো তেওঁ এজন অতিকে অমায়িক শিশু। দেৱশিশু ব্ৰাহ্মণজনে পিতৃ মাতৃক বৰ শ্ৰদ্ধা কৰে। এতিয়া পিতৃ মাতৃক ইমানেই শ্ৰদ্ধা কৰে, পিতৃ মাতৃয়ে যদি অন্ন গ্ৰহণ নকৰে, অজামিলেও সিদিনা অন্ন গ্ৰহণ নকৰে। শ্ৰৱণ কুমাৰৰ দৰে অন্ধ পিতৃ মাতৃক লৈ শ্ৰৱণ কুমাৰে যেনেধৰণে দেশে দেশান্তৰে ঘূৰি ফুৰে, মহাভক্ত পিতৃভক্ত অজামিলেও তেনেধৰণে পিতৃ মাতৃক লৈ ঘূৰি ফুৰে। পিতৃ মাতৃ 7টা জন্মৰ অন্ধ, আলোক আৰু আলোকী। অজামিল জন্ম হ'ল, পিতৃ মাতৃয়ে ভাবিলে যে আমাৰ বাবে এই সন্তানটিয়ে নিজৰ জীৱন যৌৱন জলাঞ্জলি দিছে, গতিকে আমি আৰু এওঁৰ কাৰণে হেঙাৰ হৈ থাকিব নালাগে, আমি মুক্তিৰ ব্যৱস্থা কৰোঁ, আমি দেহ ত্যাগ কৰিম, পুত্ৰক আমি বৰ দিম। পিতৃ মাতৃ দুয়োৱে চিন্তা কৰিলে, পুত্ৰৰ সেৱাত তেওঁলোক সন্তুষ্ট হৈছে। আৰু সন্তুষ্ট হৈ তেওঁলোকে নিজৰ পুত্ৰক কৈছে যে হে বাচা, তুমি স্নান কৰি আহা, আমি তোমাক বৰ দিম। পিতৃ মাতৃৰ নিৰ্দেশক শিৰোগত কৰি মহা শিশু অজামিল স্নান কৰিবলৈ গৈছে। দেৱঋষি নাৰদে সমস্ত বিষয়টো জানিছে, উপলব্ধি কৰিছে, বুজি পাইছে। তেওঁ দেৱৰাজ ইন্দ্ৰক গৈ কৈছেগৈ যে তুমি জানানে, মৰতত এটা ডাঙৰ ঘটনা হ'ব, তোমাৰ কিন্তু অমৰাৱতীও নাথাকিব। এতিয়া দেৱৰাজ ইন্দ্ৰই সুধিছে কি হ'ব? যে অজামিলে পিতৃ মাতৃক কেনেকৈ ভকতি কৰিছে, পিতৃ মাতৃ সন্তুষ্ট হ'ব আৰু বৰ দিব। বৰ দিলে তোমাৰ যদি অমৰাৱতীখনকে লয়, তেতিয়াহ'লে দেখোন তোমাৰ অমৰাৱতী নাথাকিব। আপোনালোকে জানে তেতিয়া দেৱৰাজ ইন্দ্ৰই নাৰদক কৈছে যে মই অজামিলক হত্যা কৰিম। নাৰদে কৈছে তুমি হত্যা কৰিব নোৱাৰা, কাৰণ তুমি হত্যা কৰিলে ব্ৰহ্মবধি পাপত লিপ্ত হ'বা, শিশু হত্যাকাৰী পাপত লিপ্ত হ'বা, গতিকে তুমি অজামিলক হত্যা কৰিব নোৱাৰা। কি কৰিম তেতিয়াহ'লে মই দেৱঋষি, তুমি উপায় দিয়া। নাৰদে এটা বুদ্ধি দিলে যে তোমাৰ গাত যিমানখিনি তোমাৰ ওচৰত শক্তি আছে, সমস্ত অপশক্তিবিলাকে তুমি অজামিলক পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা ভকতি শূন্য কৰা, আঁতৰাই আনা। অৰ্থাৎ আপোনালোকে জানে হৰি গুণনাম অৰ্থাৎ নাৰায়ণৰ নামৰ মহাত্মা প্ৰকাশ কৰিবৰ বাবে ভগৱন্তৰ ইচ্ছাত নাৰদে সেই কৰ্ম কৰিছে। পিতৃ মাতৃৰ কথা অজামিলে পাহৰিলে। স্নান কৰি তেওঁ সন্মুখত দেখিলে যে কেইবাগৰাকীও দীপলীপ কন্যা বেশ্যা তেওঁৰ সন্মুখত দেখিলে, আৰু তেওঁলোকক দেখাৰ লগে লগে অজামিলে পিতৃ মাতৃৰ কথা পাহৰি বেশ্যাৰ সংগ ল'লে। পিতৃ মাতৃ বহুত সময় অজামিল নাই অহা চিন্তা কৰি তেওঁলোকে আত্মজাহ দিবৰ বাবে প্ৰস্তুত হ'ল। আৰু প্ৰস্তুত যেতিয়া হ'ল, তেওঁলোকে দিব্যদৃষ্টি ঘূৰাই পালে আৰু সন্মুখত দেখিলে স্বয়ং নাৰায়ণ। নাৰায়ণে নিজৰ ৰূপ ধাৰণ কৰি অজামিলৰ পিতৃ মাতৃক কৈছে যে তোমাৰ লোকৰ আজি এই 7টা জন্মৰ জন্মান্ধৰ জীৱনৰ পৰিসমাপ্তি ঘটিছে আৰু বৈকুণ্ঠলৈ যোৱাৰ পথ প্ৰশস্ত হৈছে, তোমালোক বৈকুণ্ঠলৈ যাত্ৰা কৰা।
পিতৃ মাতৃ বৈকুণ্ঠলৈ গুচি গ'ল আৰু অজামিলে আপোনালোকে জানে অজামিল মহাপাপত লিপ্ত হ'ল। এতিয়া কথা হ'ল অজামিলৰ দৰে এজন মহাপাতকী যিজন মানুহে শুই উঠাৰ পৰা আকৌ ৰাতি বিচনাত উঠালৈকে একমাত্ৰ সমাজৰ বাবে পৰিপন্থী কৰ্মকে চিন্তা কৰে, মানুহক হত্যা কৰিব লাগে, হিংসা সন্ত্ৰাস সৃষ্টি কৰিব লাগে, ধৰ্ষণ কৰিব লাগে, অনতি কৰ্ম কৰিব লাগে, এই চিন্তাকে কৰি থকা ব্যক্তিজনে নিজৰ পুত্ৰৰ নামটো অঘাসুৰ বকাসুৰ মহিষাসুৰ ৰাখিব লাগিলেহেঁতেন, কিন্তু নাৰায়ণৰ দৰে পৰম পবিত্ৰ নাম ৰাখিবলৈ শক্তি ক'ত পালে? এইটোৱে হৈছে আমাৰ জীৱনৰ বাবে ডাঙৰ কথা। তেওঁ ডাঙৰ পুণ্য সঞ্চয় কৰি গ'ল, অৰ্থাৎ শিশু অৱস্থাতে তেওঁ পিতৃ মাতৃক অতিকৈ শ্ৰদ্ধা আৰু ভকতি কৰিলে। পিতৃ মাতৃ পৰম সন্তুষ্ট হ'ল আৰু পিতৃ মাতৃ পৰম সন্তুষ্ট হোৱাৰ বাবে তেওঁ নিজৰ পুত্ৰৰ নাম ভগৱন্তৰ নাম ৰাখিবলৈ সক্ষম হ'ল, সৌভাগ্য লাভ কৰিলে। আৰু বাৰে বাৰে সেই কি ভগৱন্তৰ অমৃতময় লীলা, পিতৃ মাতৃৰ আশীৰ্বাদত সেই পুত্ৰকে তেওঁ বাৰে বাৰে নিজৰ মমতাৰে অৰ্থাৎ নিজৰ মায়াৰে বা নিজৰ ইচ্ছাৰে নিজৰ হেঁপাহেৰে নাৰায়ণৰ নাম আওপকীয়াকৈ হ'লেও ল'বলৈ বাধ্য হ'ল। ইয়াৰ অন্তৰালত আছে পিতৃ মাতৃৰ প্ৰতি থকা অচলা ভকতি। অপ্ৰিয় হ'লেও সত্য কথা, কোনোৱে দুখ নধৰিব। আমি কেতিয়াবা সমাজখনত বৰ হতাশাগ্ৰস্ত হৈ যাওঁ, আমি প্ৰজন্ম ক'লৈ গৈ আছোঁ? আমি উচ্চ শিক্ষিত হৈছোঁ হয়, ক'ৰবাত যেন আমি উচ্চ শিক্ষিত হওঁতেও ভাল মানুহ হোৱাত কিবা ত্ৰুটি হৈ গৈছে নেকি? আমি ইমান ব্যস্ত হৈ পৰিছোঁ যান্ত্ৰিক যুগত। হয়, ব্যস্ততা আমাক লাগিবই, কিন্তু পিতৃ মাতৃক পাহৰি জানো ব্যস্ততা জীৱনৰ মূল্য আছে? নাই। গতিকে সেইকাৰণে অজামিল আখ্যানে আমাক কি কৰিছে? আমি বহুত ধন দৌলত গঢ়িব পাৰোঁ, আমি বিদ্যাৰ্থিনী শিক্ষাৰে মহামান্য শিখৰত আমি আহৰণ কৰিবগৈ পাৰোঁ, কিন্তু পিতৃ মাতৃৰ প্ৰতি আমাৰ অচলা ভকতি লাগিবই। কাৰণ পিতৃ মাতৃৰ প্ৰতি যদি আমাৰ অচলা ভকতি থাকে, তেতিয়াহে আমি সংকট সময়ত ৰাম বুলিবলৈ আমি সামৰ্থ্য লাভ কৰিম বা সক্ষম হ'ম। এই কথা আমাক অজামিল আখ্যানে বাৰে বাৰে কৈছে। সেইকাৰণে আমাৰ এই আখ্যানমূলক নামবিলাকে আৰু শিল্পীসকলে পৰিৱেশন কৰি আমাৰ অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। অকল মনোৰঞ্জনৰ বাবেই নহয়, আমাক হৃদয়ৰঞ্জন কৰাইছে আৰু এই হৃদয়ৰঞ্জন কৰোৱাৰ চলেৰে আমাক মুক্তিপথৰ সন্ধান দিছে। গতিকে তেনে মুক্তিপথৰ সন্ধান দিয়া অমৃতময় দিহানামকে আজি আপোনাসকলে ইয়াত চৈতন্য কৰিছে বা চৈতন্য কৰিব। সকলোৰে জয়যাত্ৰা, এই যাত্ৰা জয়যাত্ৰা হওক, আপোনালোকৰ আশাবিলাক ফুল হওক, আপোনালোক নিজেও সুখী হওক, আনকো সুখী কৰক। প্ৰতিযোগী বহুত আছে হয়নে সমুদ্ৰ? গতিকে বেছি সময় কথা নকওঁ, অনুষ্ঠানভাগ সঁচাকৈ সৰ্বাংগীন সুন্দৰ হওক, ভগৱানে সকলোকে কৃপা বৰ্ষণ কৰক। সিন্ধুৰা শিল্পী দলে যি মহান আশাৰে এই অনুষ্ঠানভাগ আয়োজন কৰিছে, সকলোলৈকে শুভকামনা জনোৱা হৈছে। প্ৰতিযোগী শিল্পীসকললৈ আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰা হৈছে। আজি যি নাম আপোনালোকে পৰিৱেশন কৰিছে, আৰু নাম পৰিৱেশন কৰিবলৈ আপোনালোকক শাৰীৰিক, মানসিক, নৈতিক, বৌদ্ধিক আৰু সাংসাৰিক সকলোকেইটা দিশতে ভগৱানে আপোনালোকক সম্পূৰ্ণ সুস্থ আৰু সবল কৰি ৰাখক। মহামান্য বিচাৰকসকললৈ আমাৰ শ্ৰদ্ধা নিবেদন কৰা হৈছে। সকলোকে শ্ৰদ্ধা জনাই আমি আমাৰ উদ্বোধনীমূলক একাষাৰ ইমানতে সামৰণি মৰা হৈছে। জ্ঞানকৃত অজানকৃত যদি ক্ৰুটি হৈছে, সমস্ত ক্ৰুটি আপোনাসকলে মাৰ্জনা কৰিব। আমি মূৰ্হমতি বিষয়ী জঞ্জালেৰে মেৰিয়াই মেৰিয়াই আমাক যেন একেবাৰে সামৰ্থ্যহীন কৰি তুলিছে। গতিকে তেনে ক্ষেত্ৰত এই স্থানত আপোনাসকলৰ সন্মুখত অকণমান এষাৰ কওঁতে যদি ক'ৰবাত অসুবিধা হৈছে বা ক'ৰবাত যদি দুখ ক্ৰুটি হৈছে, সমস্তখিনি মৰীক্ষণ কৰিব। অপৰাধ আপোনাসকলে ক্ষমা কৰিব। সকলোকে প্ৰণাম জনাই আমাৰ একাষাৰ ইমানতে সামৰণি মৰা হৈছে। জয় গুৰু শংকৰ। আৰু অনুষ্ঠানভাগী সৰ্বাংগীন সুন্দৰ হওক, এই কামনাৰে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনোৱা হৈছে। কৃষ্ণ।